এখন সংসাৰত অকল মহিলাই যে চব কৰিব পাৰে এইটো কথা নহয়, বা অকল পুৰুষ এজনে যে চব কৰিব পাৰে এইটো নহয়। কাৰণ সংসাৰ এখন স্বামী স্ত্ৰী দুয়োটাৰ মাজৰেই সংসাৰ হয়, নহয় জানো? কিছুমান কাম পুৰুষে কৰিব নোৱাৰা কাম মহিলাই কৰিব পাৰে বা স্ত্ৰী কৰিব পাৰে, আৰু স্ত্ৰী কৰিব নোৱাৰা কাম কিছুমান কাম পুৰুষে কৰে। ঠিক তেনেদৰে আমাৰ কামবোৰো তেনেকুৱাই হয়। আৰু মই যিবিলাক কাম ঘৰত কৰোঁ, মোৰ হাজবেণ্ডে থাকিলে মোক বহুত হেল্প কৰি দিয়ে। এনেকুৱা নহয় যে স্ত্ৰীৰ কাম হয়, মহিলাৰ কাম হয়, মই কিয় কৰিম, বা হাজবেণ্ডে যোনটো কাম কৰে বা যিবিলাক কাম কৰে এনেকুৱা নহয় যে পুৰুষে কৰা কাম মই কিয় কৰিম, মই নকৰোঁ, এনেকুৱা আমাৰ মাজত নাই, আৰু কেতিয়াও আমাৰ মাজত এনেকুৱা ভাৱ নাহে। হাজবেণ্ডে মোৰ কামত বা ঘৰৰ কামত যিকোনো কাম বহুত হেল্প কৰি দিয়ে কামত, আৰু ময়ো তেনেদৰে হাজবেণ্ডৰ কামত আজি সহায় কৰি দি আছোঁ ফাৰ্ষ্ট টাইম। হাজবেণ্ডে এটা কামৰ কাৰণে আজি লাষ্ট ডেট হয়, মানে আজি কৰি আছে, বিচনাত লিখি আছে, অকলে চাই আছে, লিখি আছে। সেইকাৰণে মই টানি আনি কাগজখন মই কৈ দি আছোঁ আৰু হাজবেণ্ডে লিখি আছে। বাই বাই।